ঢিঙত ইয়াৰ পূৰ্বেও আজি এমাহ পূৰ্বেও স্প্ৰে ড্ৰামৰ সন্ত্ৰাস আছিলে আৰু এইবাৰ 10মান শ্ৰেণীৰ ছাত্ৰীক এবাৰ এটা জঘন্য কাম। মই অলপ আগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ। গৰিহণা দিবলৈ মোৰ ভাষা নাই। এজনী সৰু ছোৱালীক এনেকৈ বৰ্বৰভাৱে আক্ৰমণ কৰিছে। মই শব্দকেইটা ক'বলৈ বেয়া পাইছোঁ, ব্যৱহাৰ কৰিছে। গতিকে এয়া হৈছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ। এই আক্ৰমণৰ প্ৰত্যুত্তৰ নিশ্চয়কৈ দিয়া হ'ব, কঠোৰৰ পৰা কঠোৰতম শাস্তি দি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। আপোনালোকে নিশ্চয়কৈ দেখিব অনাগত সময়ত এই যি অত্যাচাৰী পাখণ্ডকেইটাই কঠোৰ শাস্তি পাব। বিধায়িকা বটদ্ৰৱা বিধায়িকা কিবামণিৰ পৰা আহিছিলে, তেওঁ কৈছে গৃহমন্ত্ৰীগৰাকীয়ে দায়িত্ব এৰিব লাগে। আৰু তেখেতলোকে যদি অলপ তেখেতলোকৰ সমৰ্থকসকলক শিকাই বুজাই অলপ যদি এইবিলাক কাম নকৰিবলৈ কয় তেতিয়া নকৰিব। এইবিলাক কথা মই বেছি ৰাজনীতিৰ কথাত ক'ব খোজা নাই, কিন্তু তেখেতসকলে যদি এইসকল ব্যক্তিৰ কথা আপোনালোকে কৈছে, তেখেতসকলে যদি তেখেতসকলৰ সমৰ্থকসকলক অলপ বুজাই শিকাই এনেকুৱা বেয়া কাম কৰিব নালাগে, ছোৱালীক আক্ৰমণ কৰিব নালাগে, ধৰ্ষণত লিপ্ত হ'ব নালাগে, চুৰ ডকাইত কৰিব নালাগে, তেতিয়া হয়তো তেওঁলোকেও নকৰা হ'ব। কিন্তু তেওঁলোকে এইবিলাক নকৰে, ৰাজনীতি কৰিব খোজে। গতিকে আমি কি কৰিব খোজোঁ, আমি ন্যায় দিব খোজোঁ। এই আমাৰ কণমানি ভণ্টিজনীৰ ক্ষেত্ৰত যিটো অন্যায় হ'ল তাৰ ন্যায় তাই নিশ্চয়কৈ পাব, পৰিয়ালটোৱে তাৰ ন্যায় নিশ্চয়কৈ। তিনিজনকৈ অপৰাধী আছিলে। এজন কৰায়ত্ব হৈছে। অতি সোনকালে মই ভাবোঁ যি দুজন পলাই আছে তেওঁলোককো কৰায়ত্ব কৰা হ'ব আৰু তেওঁলোকেও কঠোৰৰ পৰা কঠোৰতম শাস্তি মানে শাস্তি কঠোৰ হ'ব লাগে আৰু এনকাউণ্টাৰ কৰিব লাগে বুলি ৰাইজে কৈছে। এনকাউণ্টাৰ কৰিব লাগে বুলি মই নকওঁ, চৰকাৰৰ এগৰাকী সদস্য বা মন্ত্ৰী হিচাপে, কিন্তু মই ক'ব পাৰোঁ যে ন্যায়ৰ মাজেৰে আমাৰ যি আইনৰ মাজেৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব। সোনকালে আপোনালোকে নিশ্চয়কৈ গম পাব। ইয়াৰ বহু মানুহে আজি দুখ মনেৰে কৈছে যে এই অঞ্চলটোত খিলঞ্জীয়া মানুহৰ এতিয়া সংকটত আছে। এটা বস্তু মই এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকলৰ লগত কথা পাতিছিলোঁ। আজিৰ পৰা 4 দিন আগতে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক খবৰ দিছিল যে যদি আমি অসমত ৰাইজে যদি বিচাৰে চিডুল কাষ্ট আৰু চিডুল ট্ৰাইব বিল্ড কৰিব পাৰোঁ ভূমি সংৰক্ষণৰ কাৰণে, আৰু মই ভিতৰত তেখেতলোকৰ এই অঞ্চলৰ জ্যেষ্ঠসকলৰ লগত প্ৰায় আধা ঘণ্টা জোৰা কথা পাতি এইটোতে উপনীত হ'লোঁ যে এই অঞ্চলটো চিডুল কাষ্ট বিল্ড কৰিব পাৰি। 80% এই অঞ্চলত চিডুল কাষ্ট মানুহ আছে, গতিকে চিডুল কাষ্ট বিল্ড কৰিব পাৰি। আৰু জেনেৰেল সকলৰো আমাৰ কোচ কলিতা ব্ৰাহ্মণ সম্প্ৰদায়ৰ সকলোৰে কাৰো বিৰোধৰ কথা নাই। মই যিখিনি পাতি চালোঁ প্ৰাৰম্ভিকভাৱে, গতিকে যদি এইটো হয় এই অঞ্চলটোত আমি চিডুল কাষ্ট বিল্ড কৰিম। এটা যাতে কোনো মানুহে মাটি কিনিব নোৱাৰে, আমাৰ মানুহ অত্যাচাৰ কৰি আহিবলৈ বহি ল'ব নোৱাৰে, তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। মই ইয়াৰ পৰা হস্পিটেললৈকে যাম। মই যিখিনি খবৰ পাওঁ DC মহাশয়ে কোৱা মতে, SP মহাশয়ে কোৱা মতে বৰ্তমান ভাল অৱস্থাত আছে, কিন্তু মই ইয়াৰ পৰা হস্পিটেললৈকে মই এটা কথাটো কওঁ, প্ৰতিবাদটো কৰিছে ন্যায়সংগত। মই তেখেতলোকৰ প্ৰতিবাদক ন্যায্যতা দিওঁ ব্যক্তিগতভাৱে বা চৰকাৰৰ তৰফৰ পৰাও। কিন্তু এটা কথা মই ক'ব খোজোঁ যে দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব, তাত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহয়। অভিযুক্ত এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে আহিছে আৰু তেওঁলোকৰ জৰিয়তে ইয়াত মানে মই এটা কথা কৈছোঁ, যোনেই জড়িত সকলোৱে জানে, যিসকল জড়িত এজনটো ধৰা পৰিছেই, এজন ধৰা পৰিছে নামটো SP সাহেব, এজনৰ নামটো কি? এজন অভিযুক্ত তফিকুল ইছলাম ধৰা পৰিছে আৰু দুজন পলাই আছে। গতিকে মই আকৌ কৈছোঁ, পলাই ক'ত কেইদিন থাকিব? 2 দিন থাকিব, 3 দিন থাকিব, 4 দিন থাকিব, য'তেই নহওক আমাৰ পুলিচে ধৰিবই। গতিকে তফিকুল ইছলাম আৰু অন্য দুজনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি লোৱা হ'ব। ইয়াত ড্ৰাগছৰ বেহা, অস্ত্ৰ সৰবৰাহ চলা সকলোখিনি আমি আজি 1.5 মাহ মানৰ পৰা লক্ষ্য কৰি আছিলোঁ। আমাৰ ৰাইজে কোৱাৰ কাৰণে আমি ঢিঙৰ OC-গৰাকীকো বদলাই দিছিলোঁ। গতিকে আমি সচেতন হৈ আছোঁ আৰু সচেতন হ'ম আৰু কঠোৰ হ'ম। মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, ডেফিনেটলি হ'ব।